হঠাৎ গুৱাহাটী আকাশমাৰ্গৰ পৰা অহা সেই বিশাল শব্দবোৰৰ আঁৰত কি আছিল? হাই এভৰিৱান, মই আপোনালোকৰ শিৱাংগী। আজি গুৱাহাটীৰ আকাশমাৰ্গৰ পৰা অহা সেই বিশাল শব্দ শুনা পাই ততাতৈয়াকে ছটৰ ওপৰলৈ দৌৰি চাবলৈ গৈছোঁ কিহৰ শব্দ। এনেকুৱা লাগিছে যে ৰজা আহিছে, হয়নে? নিশ্চয় আহিছে। এয়া আমাৰ ৰাফেলৰ লগত সুখয় আৰু MiG ফাইটাৰ জেটে আমাৰ আকাশমাৰ্গত ক্ৰিয়া কৰি আছে। ইতিমধ্যে আমি গম পাইছোঁৱেই যিহে আমাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ সাজু হৈছে নিজৰ 93 বছৰ এনিভাৰ্চাৰী উদযাপন কৰিবলৈ, যি হ'ব আমাৰ লাচিত ঘাটত একদম ফাৰ্ষ্ট টাইমৰ কাৰণে অসমত এয়াৰ শ্ব' হ'ব, য'ত আমাৰ 150+ ফাইটাৰ জেটে ক্ৰিয়া কৰিব, হয়নে? নিজৰ পাৱাৰ শ্ব' কৰিব, য'ত আছে আমাৰ সুখয়, MiG, তেজছ, বহুতো ফাইটাৰ জেট। এটা কথা জানেনে বাৰু, আমাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চটো October 8, 1932ত এষ্টাব্লিছ হৈছিলে এজ এ এৰিয়েল আৰ্ম অফ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ, আৰু আমাৰ ডিফেন্স চিষ্টেমত বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। তাত আমাৰ অকল এয়াৰ ফাইটাৰ প্লেনছ নহয়, আমাৰ হেলিপেড, এডভান্স ৰেডাৰ চিষ্টেম চব এষ্টাব্লিছ হৈছিলে। ইমান প্ৰাউড ফিল হয় ন, আমি কিমান যে আগুৱাই গৈছোঁ, আৰু ডিফেন্সৰ হিচাপত ইমান এডভান্স আমি আগবাঢ়ি গৈছোঁ, নতুন নতুন বস্তু দেখা পাওঁ। যি নহওক, এই যিবিলাক শ্ব' হয় ইয়াতে আমি আমাৰ পাৱাৰ কাহি না কাহি শ্ব' কৰিছোঁ, আৰু আমি সদায় চবেই জানিবলগীয়া কিছুমান কথা, হয়নে? ৰিচেণ্টলি হোৱা আমাৰ অপাৰেশ্যন সিন্দুৰত বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছে এইকেইখন ফাইটাৰ জেটে। যি নহওক, আজি মনটো বিৰাট ভাল লাগিছে, নিজকে প্ৰাউড ফিলো হৈছে, শব্দবিলাকে বিৰাট মোহিত কৰি তুলিছে। এইখিনিৰ মাজতে নিজৰ গতানুগতিক জীৱনটোতো পাৰ কৰি নিবই লাগিব। আজি মোৰ এটা বহুত ইম্পৰ্টেণ্ট ডে আছিলে, এটা বহুত ইম্পৰ্টেণ্ট পাৰ্চেল গৈ আছে। আজি এইটো গৈ আছে নেপাল, ভিটাই পাৰ্চেল হয়। ভাল লাগে এনেকৈ যেতিয়া চবেই আঁকোৱালি লয়, আৰু ইণ্ডিয়াৰ বাহিৰত যেনেকৈ যায়, বহুত ভাল লগা এটা দৃশ্য, বা মোৰ কাৰণে এটা ভাল লগা দৃশ্য। আৰু আপোনালোককো মই একদম থেংক ইউ বুলি ক'ম, কাৰণ আপোনালোক নোহোৱা হ'লে মই ইমানখিনিও আগবাঢ়িব নোৱাৰিলোঁ হয়। যি নহওক, এয়া সন্ধিয়াৰ এটা সময় হয়, উভতি যোৱা ৰাস্তাত মই সদায় মোৰ ডেইলি যিটো ৱৰ্ক, কুকুৰকেইটাক অকণমান খুৱাই লওঁ। উভতি যোৱা বাটত এওঁলোকক খুৱাওঁ, অকল কুকুৰ বুলি নহয়, মেকুৰীও আছে, ৰাস্তাৰ মেকুৰী, মই তেওঁলোককো খুৱাওঁ যেনেকৈ পাৰোঁ। যি নহওক, এতিয়া ঘৰলৈ পাই লৈ অলপমান বজাৰ কৰিছিলোঁ, ধনিয়া পালোঁ। এই ইয়াতে ধনিয়া বিৰাট দাম আমাৰ, সেইকাৰণে শিপাবিলাক এনেকৈ ৰুই লৈছোঁ। মোৰ পিছে ৰুবলৈ বৰ ডাঙৰ বাগিচা নাই, সৰুকৈ এটা এল'ভেৰা ৰুই থৈছিলোঁ দৈ টেকেলি এটাতে, তাৰ কিনাৰে কিনাৰে গুজি থৈছোঁ, পিছত কিবা এটা উপায় কৰিব লাগিব। আচ্ছা, কোনে কোনে বাৰু বজাৰৰ পৰা এনেকৈ আহিলে ৰুৱে মোক জনাবচোন বাৰু। এয়া মান ধনিয়া হয়, তাকে সেয়া অলপমান গুজি লৈছোঁ, অলপমান কি কয় এইটো কঞ্জুচৰ কাম বুলিয়ে কয় বাৰু। মোৰ বহুত বেছি জেগা নাই ফুল চুল ৰুবলৈ, সৰু মলাটোৰ ভিতৰতে তেনেকৈ গুজ মাৰি লৈছোঁ। ওলাওকচোন, ওলালে মই বেলেগ এটা কিবা এটা উপায় কৰিব লাগিব। এইকেইটাই বৰ কামত দিয়ে। এই যে এমুঠিতে 10 টকাকৈ লয় ইয়াতে, কিনিবলৈ মোৰ বৰ দুখ লাগে। 2-এটা পাত থাকে, সেইকেইটাই ইমান দাম দি কিনো। ভাবিলোঁ এইকেইটা গুজি লওঁ, পিছত হয়তো কাম আহিব পাৰে। এনেকৈ আজি দিনটো পাৰ কৰিলোঁ। আপোনালোককো ভাবিলোঁ দেখাওঁ। অলপমান ইনফৰ্মেটিভো আছিলে ভিডিঅ'টো, ভাল পালে নিশ্চয় লাইক কৰিব। অ'কে, বাই।